তেজপুৰত তালাচীৰ নামত ৰাজপথত আৰক্ষীৰ গুণ্ডাগিৰি এজন খেতিয়কক শাৰীৰিকভাৱে আক্ৰমণৰ অভিযোগ বিহুগুৰি থানাৰ কনিষ্টবল জুবিন বৰদলৈৰ বিৰুদ্ধে অভিযোগ মানসিং কোচ নামৰ খেতিয়কজনক চৰ মাৰি কাঢ়িনিলে মানিবেগ মোবাইল এই ঘটনাত কাণত গুৰুতৰভাৱে আঘাত পায় খেতিয়কজনে আহত খেতিয়ক মানসিং কোচক চিকিৎসালয়ত ভৰ্তি কৰা হয় এই ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ কনিষ্টবল জুবিন বৰদলৈক ৰিজাৰ্ভ ক্লোজ কৰি তদন্তৰ নিৰ্দেশ এছপিৰ নমস্কাৰ মোৰ নাম শ্ৰী মানসিং কোচ মই এজন খেতিয়ক মোৰ পুখুৰী আছে পুখুৰীৰ পাৰত মোৰ কলগছ আছে মই আবেলি প্ৰায় 5 মান বজাত মোৰ নিজৰ পুখুৰীৰ পাৰৰ কলডিল কেইটামান লৈ আহি থকা অৱস্থাত আপোনাৰ বিহগুৰি আৰক্ষী শাখাৰ যিটো নাগাচাকি আপোনাৰ গাভৰুদলং ইপাৰে বহে তেওঁলোকে মোক ৰখাই বিভিন্ন ধৰণৰ কথা সোধপোছ কৰে মই কাগজ পত্ৰ দেখাওঁ তেনে অৱস্থাতে এজন জুবিন বৰদলৈ নামৰ আৰক্ষী বেটেলিয়ন এজনে আহি পেলাই কোনো ধৰণৰ সোধপোছ নকৰাকৈ মোক কাণত 3টা চৰ মাৰে ধৰ্ম অৱস্থাত মোক গলগুটিয়াই গাড়ীত উঠায় আৰু এই কথা মই ঘৰত জনোৱাৰ পিছত মোৰ মাহঁতে আপোনাৰ TMC মেডিকেললৈ লৈ যায় লৈ গৈ তাত দেখাই ডক্টৰে তেতিয়া পৰীক্ষা কৰি পেলাই চাই যে তোমাৰ কাণত ফুটা হৈছে বিন্ধা হৈছে তাৰপিছত মই আপোনাৰ টাইমছ মেডিকেললৈ যাওঁ তাতো গৈ দেখাওঁগৈ মই তেতিয়া ছাৰে চাই পেলাই মোক ঔষধ পাতি দিয়ে আৰু কয় যে তুমি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ যাব লাগিব তাৰপিছত মই ঘৰৰ লগত আহি পেলাই কথা পাতি থানাত এজাহাৰ দিলোঁ বেটেলিয়ন জুবিন বৰদলৈ নামত আৰক্ষী থানাত দিয়াৰ পিছত এতিয়া আৰক্ষীৰ এই আচৰণক লৈ কিমান যুক্তিসংগত তেওঁলোকে যিটো মোক দুৰ্ব্যৱহাৰ কৰিলে কাণত যিটো মাৰিছে তাৰ ওপৰত কিবা আইনী ব্যৱস্থা ল'ব নে সুব্যৱস্থা